নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছো, অৰ্থাৎ আজিৰে পৰা কালী পূজাৰ পৰা আপোনালোকৰ কোনকেইটা ৰাশিৰ ভাগ্য উদয় হ'বলৈ গৈ আছে বা আপোনালোকৰ ঘৰুৱা ভাষাত ক'বলৈ গ'লে অকমান কোনকেইটা ৰাশিৰ কাৰণে কপাল ফুলিবলৈ গৈ আছে। গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা থাকিল। মা কালীৰ আশীৰ্বাদত আপোনালোকৰ জীৱনত সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক তাৰ কামনাৰে ভিডিঅ'টো লৈ আহিছো। আৰু কোনকেইটা ৰাশিৰ কোন কোন দিশত অত্যন্ত শুভ হ'বলৈ গৈ আছে বা কোন দিশত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব সেই বিষয়ে সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছো। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটা অনুৰোধ জনাইছো, এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ ইত্যাদি কৰিব। প্ৰথমতে সকলোলৈকে অনুৰোধ কৰিছো, যিহেতু আজি পোহৰৰ উৎসৱ কালী পূজা আৰু দীপাৱলী, গতিকে সকলোৱে জয় মা কালী, জয় মা আদি শক্তি, হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায় ইত্যাদি আপোনালোকে কমেণ্ট কৰিব। আৰু আজি ৰাতিলে যিহেতু কালী পূজা হ'ব, গতিকে সমূহ অসমবাসীৰ ৰাইজলৈ মই এটা কথা অনুৰোধ কৰিছো যে প্ৰথমতে আমি জুবিনদাৰ ন্যায়ৰ কাৰণে নগছি সৰিয়হ তেলৰ চাকি জ্বলাবৰ কাৰণে আমি সকলোৱে যাতে চেষ্টা কৰোঁ। আমি নিজেও জ্বলাম বা মই নিজেও সেইখিনি জ্বলাম আৰু অসমৰ যিখন বিখ্যাত কালী মন্দিৰ সেই কালী মন্দিৰৰ পৰা মই চেষ্টা কৰিম আপোনালোকক আজি ৰাতিটো পূজাৰ বিশেষ লাইভ ফেচবুক আৰু ইউটিউবৰ মাধ্যমে দেখুৱাবৰ কাৰণে। গতিকে সকলোৱে আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো আৰু ফেচবুক পেজ, ইনষ্টাগ্ৰাম আপোনালোকে ফ'ল' কৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গোটেই ডিটেইলছখিনি দিয়া থাকিব আৰু সমূহ অসমবাসী লৈ কালী পূজাৰ বহুত শুভেচ্ছা থাকিল। আপোনালোকে অনুগ্ৰহ কৰি যদি মানে মাৰ আশীৰ্বাদ হয়, মই নিশ্চয়কৈ লাইভ যোগে আপোনালোকক লাইভ সম্প্ৰচাৰৰ মাধ্যমেৰে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। অসমৰ যিখন আটাইতকৈ মানে বহুত বেছি জাগ্ৰত আৰু অতি পুৰণি অসমৰ বিখ্যাত কালী মন্দিৰ বুলি ক'লেও ভুল নহ'ব, সেইটো ছাৰপ্ৰাইজ ৰাখিছোঁ। ৰাতিলৈ আপোনালোকক সবিশেষ পুৰা দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম। এতিয়া জনাবলৈ লৈছোঁ আপোনালোকক কোনকেইটা ৰাশিৰ ক্ষেত্ৰত অত্যন্ত শুভ হ'বলৈ গৈ আছে। এই ৰাশিফল আপোনালোকৰ সম্পূৰ্ণ ব্যক্তিগত ৰাশিৰ লগত নিমিলিব পাৰে, কাৰণ এইখিনি অভাৰঅল ৰাশি প্ৰেডিকশ্যন আৰু অহা 21 দিন বা এমাহৰ ভিতৰত এই বস্তুখিনি আপোনালোকৰ লগত ফলিব পাৰে বা মিলিব পাৰে। গতিকে আপোনালোকে সেইখিনি অকণমান চাই ল'ব। প্ৰথমতে আহিম মেষ ৰাশি, সিংহ ৰাশি আৰু ধনু ৰাশিৰ ক্ষেত্ৰত। ব্যৱসায়ৰ ক্ষেত্ৰত অকণমান হ'লেও আপোনালোকৰ যোৱা 2-3 মাহৰ পৰা অকণমান হ'লেও আপোনালোকৰ উন্নতি বা আপোনালোকৰ শুভ হ'বলৈ গৈ আছে। কি কি ৰাশি ক'লো? প্ৰথমত মেষ ৰাশি, সিংহ ৰাশি আৰু ধনু ৰাশিৰ চায়ে খাতি চলি আছে যদিও কিন্তু আপোনালোকৰ অহা এমাহ অৰ্থাৎ আপোনালোকৰ নৱেম্বৰ মাহটো অকণমান হ'লেও আপোনালোকৰ ভাল যাবলৈ গৈ আছে। গতিকে অকণমান মাৰ চৰণত শৰণাপন্ন হওক, চাকি বন্তি ইত্যাদি আপোনালোকে আগবঢ়াওক আৰু সকলোৱে মা কালী পূজা উপলক্ষে অৰ্থাৎ আজিৰ দিনটো আপোনালোকে ৰক্তজবা ফুল বা ৰঙা পদুম ফুল ইত্যাদি দি পেলাই দেৱী মাক আপোনালোকে পূজা কৰক, ঘিউ চাকি বন্তি আপোনালোকে জ্বলাওক আৰু পোহৰৰ উৎসৱ দীপাৱলী আপোনালোকে আধ্যাত্মিকতাৰে পালন কৰক। গতিকে সেইখিনিও মই সকলোকে অনুৰোধ কৰিছোঁ। আৰু যিসকলে মেষ ৰাশি, সিংহ ৰাশি আৰু ধনু ৰাশি জাতক বা জাতিকাসকলে ষ্টক মাৰ্কেট ইনভেষ্ট বা ডাঙৰ প্ৰপাৰ্টিৰ তেনেকুৱা কিবা ইনভেষ্ট কৰিম বুলি ভাবিছে, এই অহা এমাহ অৰ্থাৎ আপোনালোকে মুঠতে নৱেম্বৰৰ 20-22 তাৰিখলৈকে বা 25 তাৰিখৰ ভিতৰত আপোনালোকে এই বস্তু বা এই মানে তেনেকৈ ইনভেষ্ট বা কিবা আপোনালোকে কৰিব পাৰে, আপোনালোকে যদি কৰিম বুলি ভাবিছে। তাৰপিছত আহিম মই বৃষ ৰাশি, কন্যা ৰাশি আৰু মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ প্ৰাইভেট ছেক্টৰত যিসকলে বহু দিনৰ পৰা মানে কৰ্ম কৰি আছিলে, আপোনালোকৰ উন্নতি বা প্ৰমোচন হোৱাগৈ নাই, তেখেতলোকৰ ক্ষেত্ৰত অত্যন্ত শুভ হ'বলৈ গৈ আছে অহা এমাহ। গতিকে আপোনালোকৰ মুঠতে ভাল যুগ আহি আছে। আৰু যদি ভাবিছে তেনেকৈ ডাঙৰ কিবা আপোনালোকে কিনিম বা যিকোনো জুৱেলাৰী, গ্ৰহ ৰত্ন ইত্যাদি কিনিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে কিনিব পাৰে। মাটি বাৰী সংক্ৰান্ত যান বাহন ৰিলেটেড বস্তু যদি আপোনালোকে ক্ৰয় কৰিম বুলি ভাবিছে, অৰ্থাৎ দীপাৱলীৰ পিছৰ পৰা আপোনালোকে অহা নৱেম্বৰ মাহৰ ভিতৰত আপোনালোকে কিনিব পাৰে। গতিকে বৃষ ৰাশি, মকৰ ৰাশি আৰু কন্যা ৰাশি জাতক বা জাতিকাসকলে এই নিয়ম বা উপায়খিনিও যদি পালন কৰিব পাৰে খুব বেছি ভাল হ'ব। কি কৰিব? মা কালীৰ চৰণত আপোনালোকে শৰণাপন্ন হ'ব লাগিব। অৰ্থাৎ সোমবাৰ যিহেতু আজিৰে পৰা মা কালীৰ পূজা, গতিকে
লগতে শিৱ বাবাকো যদি অকমান আধ্যাত্মিকতাৰে আপোনালোকে পালন কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব আৰু আজিৰে পৰা অৰ্থাৎ এই কালী পূজাৰ দিনাৰ পৰা আপোনালোকে বা কালী পূজাৰ পিছৰ সোমবাৰৰ পৰা আপোনালোকে 16টা সোমবাৰ যদি ব্ৰত ৰাখিব পাৰে সকলো ওভাৰৱেল 12টা ৰাশিৰ বিষয়ে মই ক'বৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে প্ৰত্যেকে যদি ব্ৰত ৰাখিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল তাৰপিছত আহিম আমি মিথুন ৰাশি তুলা ৰাশি বা কুম্ভ ৰাশি মিথুন ৰাশি তুলা ৰাশি আৰু কুম্ভ ৰাশি জাতক ব্যক্তিসকলৰ বিদ্যা ক্ষেত্ৰত অহা এমাহ খুব বেছি উন্নতি বা শুভ হ'বলৈ গৈ আছে আপোনালোকৰ সৰু সুৰা বাধা বিঘিনি অকণমান আহিব কৰ্মক্ষেত্ৰত গতিকে আপোনালোকে অকণমান চাই মেলি ল'ব আৰু ডাঙৰ বিজনেছ বা আপোনালোকৰ ভাল ফলাফল আহিব ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব ফেমিলি লাইফৰ ক্ষেত্ৰত ভাল হ'বলৈ গৈ আছে মনত ৰাখিব এইখিনি বহুদিনৰ কাৰণে নহয় অহা এমাহৰ কথাহে মই কৈ আছোঁ গতিকে আপোনালোকে সকলোৱে বুজি ল'ব অহা এমাহৰ প্ৰেডিকশ্যনখিনি দি আছোঁ তাৰপিছত বাকীকেইটা ৰাশিৰ বিষয়েও ক'ম এইখিনিতে দুই এটা সৰু সৰু কথাও আপোনালোকৰ মাজত জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে বা মোৰ লগত যোগাযোগ কৰিম বুলি ভাবে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ চেম্বাৰ গুৱাহাটীত আছে নগাঁৱৰ কঠীয়াতলী চাৰিআলিটো আছে আৰু হোজাইত আছে বিশেষ কৰি অসমৰ তিনিটা জেগাতে মোৰ চেম্বাৰ আছে গুৱাহাটীত নগাঁৱৰ কঠীয়াতলী চাৰিআলি আৰু হোজাই ভিডিঅ' ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইল ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া থাকে ভিডিঅ' স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ হোৱাটছআপ নাম্বাৰো দিয়া থাকে যদিহে জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ আমাৰ পৰা আপোনালোকে ল'ম বুলি ভাবিছে একুৰেটলি পিন পইণ্ট প্ৰেডিকশ্যন 100% গেৰাণ্টি সহকাৰে তেতিয়াহ'লে আপোনালোকে অকণমান সময় লৈ স্ক্ৰীনত দিয়া নাম্বাৰৰ সৈতে হোৱাটছআপৰ মাধ্যমে আপোনালোকে যোগাযোগ কৰিব মোৰ নিজৰ ব্যক্তিগত নাম্বাৰ গতিকে হোৱাটছআপৰ মাধ্যমে আপোনালোকে যোগাযোগ কৰিব যদিহে জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় বিশ্বাস থাকে তাৰ উপৰি বিভিন্ন তন্ত্ৰ সমস্যাই হওক গ্ৰহগত সমস্যাই হওক ৰত্ন পাথৰ বা যিকোনো ধৰণৰ গ্ৰহ কবচ বা তন্ত্ৰ ৰিলেটেড কবচো যদি ল'ম বুলি ভাবিছে আমাৰ লগত আপোনালোকে যোগাযোগ কৰি চাব পাৰে গতিকে যিকিয়ে নহওক তাৰ পিছৰ ৰাশিকেইটা আহিব কৰ্কট ৰাশি বৃশ্চিক ৰাশি আৰু মীন ৰাশিৰ জাত ব্যক্তিসকলৰ কাৰণে বৰ্তমান সময়তো তেওঁলোকৰ কাৰণে অকণমান মানে টাফ চিটুৱেশ্যনত চলি আছে আৰ্থিক দিশত সমস্যাত আপোনালোকে ভুগি আছে গতিকে আৰ্থিক দিশত অকণমান হ'লেও আপোনালোকে মা কালীৰ আশীৰ্বাদত এই অহা এমাহ আপোনালোকে অকণমান হ'লেও উপকৃত হ'ব পাৰিব গতিকে আপোনালোকে বৰ বিশেষ তেনেকৈ চিন্তাৰ কাৰণ নাই বা যিসকলৰ ৰিলেশ্যনশ্বিপ ৰিলেটেড প্ৰব্লেম আছিলে কৰ্কট ৰাশি বৃশ্চিক ৰাশি মীন ৰাশি জাত ব্যক্তিসকলৰ গতিকে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আপোনালোকৰ বাধা বিঘিনিখিনি নাইকিয়া হ'ব বিবাহৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰপ'জেলসমূহ আহিব বিবাহৰ কথা বতৰাখিনি ফাইনেলাইজ হোৱাৰ সম্ভাৱনা আছে বা আপোনালোকে অকণমান এই এমাহ আপোনালোকে যদি আধ্যাত্মিক হৈ থাকিবৰ কাৰণে চেষ্টা কৰে তেতিয়াহ'লে খুব বেছি ভাল বা আধ্যাত্মিক যিকোনো পূজা পাঠ বা মাজে সময় মন্দিৰ দৰ্শন মা কালী মন্দিৰ হনুমান মন্দিৰ শিৱ মন্দিৰ ইত্যাদি মন্দিৰ যদি আপোনালোকে দৰ্শন কৰিব পাৰে কৰ্কট ৰাশি বৃশ্চিক ৰাশি আৰু মিথুন ৰাশি জাত ব্যক্তিসকলৰ কাৰণে অত্যন্ত শুভ হ'বলৈ গৈ আছে আৰু দুই এটা কথা আপোনালোকক জনাই ল'ব খুজিছোঁ তাৰ ওপৰতো ভিডিঅ' আহিব কিন্তু আপোনালোকক আগতীয়াকৈ অকণমান দুই এটা সংকেত দি ৰাখি আছোঁ বৃহস্পতি কৰ্কট ৰাশিত যোৱা 18 অক্টোবৰ দুদিন আগত ৰাশিত প্ৰৱেশ কৰিছে বৃহস্পতি কৰ্কট ৰাশিত গতিকে সেই বিষয়ে 12টা ৰাশিৰ পূৰ্ণাংগ ৰাশিফল লৈ আহিম কাৰণ 18 অক্টোবৰ কৰ্কট ৰাশিত বৃহস্পতি 18 অক্টোবৰৰ পৰা 11 নৱেম্বৰত আকৌ বৃহস্পতি বক্ৰী হ'ব 18 অক্টোবৰ কৰ্কট ৰাশিত প্ৰৱেশ আকৌ 11 নৱেম্বৰত বৃহস্পতি বক্ৰী হ'ব গতিকে বক্ৰী হৈ 5 ডিচেম্বৰ মিথুন ৰাশিত থাকিব আকৌ তাৰপিছত 5 ডিচেম্বৰৰ পৰা 11 মাৰ্চ 2026 পৰ্যন্ত আমাৰ বৃহস্পতি যি বক্ৰী হ'ব 4 মাহ সময় গতিকে তাৰ ওপৰত সম্পূৰ্ণ ভিডিঅ'টো 12টা ৰাশিৰ ৰাশিফলৰ ভিডিঅ'সমূহ আহিব গতিকে তাৰ কাৰণে আপোনালোকে এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি আগতীয়াকৈ সেনেকুৱা ভিডিঅ'সমূহ পাবৰ কাৰণে গতিকে আৰু এটা কথা মই সকলোকে অনুৰোধ জনাই আছোঁ জয় মা কালী জয় মা আদি শক্তি জয় জুবিন্দা বুলি আপোনালোকে কমেণ্ট কৰিব আৰু সকলোৱে আজিৰ দিনটোত অৰ্থাৎ সন্ধিয়ালৈ হওক ৰাতিলৈ হওক নগছি চাকি স্পেচিয়েলি জুবিনদাৰ ন্যায়ৰ কাৰণে আপোনালোকে সকলোৱে জ্বলাব সেই পাষাণ্ড কেইটাই যাতে খুব কঠোৰৰ পৰা কঠোৰতম শাস্তি পায় আমি খুব সোনকালে অসমবাসীসমূহ দেশবাসী আমি যাতে ন্যায় পাওঁ তাৰ কাৰণে আই ভগৱতী দেৱীৰ চৰণত আমি সকলোৱে শৰণাপন্ন হ'ব লাগিব গতিকে সকলোকে মই অনুৰোধ কৰি
কৰিছোঁ আপোনালোকে সকলোৱে জ্বলাব তাৰ উপৰিও আধ্যাত্মিকতাৰে আপোনালোকে খুব ধুনীয়াকৈ পালন কৰক মা কালীৰ নাম মা কালীৰ গুণানুকীৰ্তন গোটেইখিনি আপোনালোকে আজিৰ দিনটো কৰিব পাৰে আৰু বিশেষকৈ কালী পূজাত কি কৰিব লাগে সেই বিষয়ে ইতিমধ্যে আমাৰ চেনেলত বহুকেইটা ভিডিঅ' দিয়া হ'ল যিসকলে চোৱা নাই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতো লিংক থাকিব বা আমাৰ চেনেল ভিজিট কৰি আপোনালোকে চাব পাৰিব শেষৰবাৰ সকলোলৈকে বহুত আন্তৰিক শুভেচ্ছা কালী পূজাৰ পোহৰৰ উৎসৱ দীপাৱলীৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু মই নিশ্চয়কৈ আজি চেষ্টা কৰিম অসমৰ সৰ্ববৃহৎ বহুত বেছি ডাঙৰ মা কালী মন্দিৰৰ পৰা আপোনালোকক লাইভ দেখুৱাবৰ কাৰণে গতিকে সকলোৱে আমাৰ চেনেল বা আমাৰ ফেচবুক পেজখিনি আপোনালোকে ফ'ল' কৰিব যদি মাৰ আশীৰ্বাদ হয় বা সময় সুবিধা তেনেকুৱা মিলে আজি ৰাতিলৈ লাইভসমূহ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম সকলোকে দেখাম অসমৰ সৰ্ববৃহৎ মন্দিৰ অতি বেছি জাগ্ৰত মা কালী চামুণ্ডা মন্দিৰ গতিকে সকলোৱে চাব বুলি আশা থাকিল গতিকে শেষৰবাৰ সকলোলৈকে হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় মা কালী জয় মা আদি শক্তি ধন্যবাদ